সন্তান জন্ম দিব লাগে ইমিডিয়েট মুখ্যমন্ত্ৰীৰ বিশেষ পৰামৰ্শ এডিআৰিত উত্তীৰ্ণ চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ জিতু বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান এই অনুষ্ঠানত যদি আটাইতকৈ গুৰুত্বপূৰ্ণ বিবেচিত হ'ল তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইটামান বিশেষ পৰামৰ্শ যিসকলে বিয়া পাতা নাই এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে ঠিক আছে আৰু যোনে এবছৰ দুবছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে এই দুটা পৰামৰ্শ মোৰ ব্যক্তিগতভাৱে থাকিলে সোনকাল কৰিব লাগে ডিব্ৰুগড় শিৱসাগৰলৈ গ'লে শিশুৱে দেখা নাপায় মুখ্যমন্ত্ৰীয়ে কিন্তু ধুবুৰী মানকাছৰলৈ গ'লেই দেখে শিশু ইয়াকে দেখি চিন্তাত পৰি যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মই ডিব্ৰুগড় শিৱসাগৰত যাওঁ গাঁৱত গৈতো এটা বাচ্চা নেদেখোৱে আৰু ধুবুৰী মানকাছাৰত গ'লে বাচ্চাই বাচ্চা তেতিয়া মই ভাবো যে 20-30 বছৰ পিছত অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব চিন্তা মুখ্যমন্ত্ৰীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কি কৰিব লাগিব সেয়াও ক'লে মুখ্যমন্ত্ৰীয়ে এতিয়া যিসকলৰ এটা দুটা সন্তান তেওঁলোক দুটা তিনিটালৈ উঠিব লাগে আৰু যিসকলৰ 7টা-8টা সন্তান তেওঁলোক দুটা তিনিটালৈ নামিব লাগে গতিকে দুটা কাম হ'ব লাগে আমাৰ দুটা তিনিটালৈকে যাব লাগে আৰু যাৰ 8টা-9টা আছে সি দুটা তিনিটালৈকে নামিব লাগে এই দুইটা কাম হ'লেহে আমাৰ বেলেন্স থাকিব ভাৰসাম্য থাকিব য'ত বেছি বাচ্চা জন্ম হৈ আছে তাত দৰিদ্ৰতা আহিছে আৰু য'ত বেছি বাচ্চা নাই তাত কাম কৰিবৰ কাৰণে আমি বেলেগ জায়গাৰ পৰা মানুহ আনি আছো আৰু আমি নিজৰ জায়গাতে এদিন সংখ্যালঘিষ্ঠ হৈ যাম নিযুক্তি পত্ৰৰ লগতে প্ৰাৰ্থীসকলক আন এটা বিশেষ সুবিধা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খৰখেদা কৰিব নালাগে বিহু খাই যোগদান কৰিলেও হ'ব চাকৰিত মাঘৰ বিহুটো খাই যোগদান কৰিব 15 দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে সিনিয়ৰিটি সব মেইনটেইন থাকিব গতিকে 15 তাৰিখ 1 মাঘ 16 তাৰিখে গৈ আপোনালোকে জয়েন কৰি ল'ব আৰু 15 দিনলৈকে জয়েনিঙত সিনিয়ৰিটি জুনিয়ৰিটি নাই যোনে যেতিয়া জয়েন কৰিলেও একেই সিনিয়ৰিটি জুনিয়ৰিটি থাকে অসমখনক সুন্দৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছো অসমৰ উন্নতিত সকলোৱে বৰঙণি আগবঢ়াব লাগিব নিযুক্তিপ্ৰাপ্তক আহ্বান মুখ্যমন্ত্ৰীৰ স্কুলৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিক বুজাব লাগে যে পঢ়া শুনা কৰিলেই চাকৰি পায় আপোনালোকে আপোনালোকৰ স্কুলৰ গাঁৱৰ ল'ৰা ছোৱালীক বুজাব যে পঢ়া শুনা কৰিব লাগে আৰু পঢ়া শুনাৰ কৰা ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ দিব নালাগে কোনো কৰিব নালাগে মাত্ৰ পঢ়ি শুনিয়ে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰি মই তাৰ উদাহৰণ অৰুণোদয় থাকিলে এৰি দিবলৈ আহ্বান প্ৰথম দৰমহাৰে মাক দেউতাকৰ বাবে উপহাৰ কিনিবলৈ আহ্বান কাবাৰ পৰিয়ালত যদি অৰুণোদয় আছে আপোনালোকে অৰুণোদয়টো এৰি দিব কাৰণ চৰকাৰী চাকৰিয়ালৰ কাৰণে অৰুণোদয়টো আমি ল'ব নালাগে আমাতকৈ দুখীয়াজনে পাব দ্বিতীয়তে প্ৰথম দৰমহাটো পোৱাৰ পিছত খুব মনেদি চিন্তা কৰি দেউতা মাৰ কাৰণে দুটা উপহাৰ কিনিব লাগিব বছৰটোৰ কোনোবা এটা সময়ত স্থানীয় নামঘৰটোৰ বাবে কিবা এটা দিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ কোনোবা এটা মাহত ঘৰৰ নামঘৰটোলৈকে গাঁৱৰ নামঘৰটোলৈকে সিলিং ফেন এখন হলেও আমি দিম যাতে আমাৰ সফলতাৰ প্ৰাপ্তি সমাজলৈকে বিয়পি পৰে যি হয় মই কি দিব লাগে নকওঁ কিবা এটা ৱাল ক্লক এটাই হওক পানী খোৱা ফিল্টাৰ এটাই হওক সিলিং ফেন এখনে হওক দুখন টিঙে বদলাই দিলো বছৰটোত কোনোবা এটা সময়ত পিছলৈকে যেতিয়া পৰিয়াল বাঢ়ি যাব অসুবিধা হ'ব আটাইকে শুভকামনা মুখ্যমন্ত্ৰীৰ 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল এতিয়া 1,53,000 পালে চাকৰি ভাল দিন ভাল সময় আপোনালোকক এপইণ্টমেণ্ট লেটাৰ দিয়াৰ লগে লগে 1 লাখ পাৰ হৈ 1,53,000 হ'ব মানুহে প্ৰতিশ্ৰুতি দি পূৰণ নকৰে কিন্তু ভগৱানৰ মোৰ ওপৰত ইমান অসীম কৃপা যে প্ৰতিশ্ৰুতি পূৰণ কৰি আৰু কৰাৰ কাৰণে আমাক শক্তি দিছে ব্যুৰো ৰিপোৰ্ট NKTV+